গুড মৰ্ণিং। আজি মই এটা একদম ইজি ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এপোৱা চাউল দিছোঁ মই, নাৰিকলৰ টেমা আপোনালোকৰ আছেনে? সেয়েৰে এপোৱা মই চাউল দিছোঁ আৰু আধা চাউলত কৰি আধা মই গোটা মুগ দিছোঁ আৰু এমুঠি বুটৰ দাইল লৈছোঁ মই। এইখিনি মই আগদিনাখন ৰাতিয়ে তিয়াই থৈ দিম আৰু এইখিনি ৰাতিপুৱা এতিয়া ভালদৰে ধুই মই মিক্সি জাৰ এটাত এইখিনি পিচি ল'ম। মিক্সি জাৰ এটাত লৈ আছোঁ আৰু ইয়াত অকণমান পানী দি মই এইখিনি পিচি ল'ম। মহিলাসকলৰ সদায় টেনশ্যন থাকে, ৰাতিপুৱা কি বনাম, ব্ৰেকফাষ্টত ল'ৰা ছোৱালীক টিফিনত কি দিম। এইখিনি মই মিক্সি জাৰ এটাত পিচি লৈছোঁ। দেখিছে নহয় কেনেকুৱা ৰাখিছোঁ মই মিশ্ৰণখিনি, একদম গোটাও নহয় পনীয়াও নহয়। এতিয়া এখন ডছা তাৱাত মই এনেদৰে ঘূৰাই দিছোঁ ডছা বনোৱাৰ নিচিনাকৈ, কিন্তু এইখন ডছা নহয় দিয়ক। আৰু অকণমান ওপৰত ঘি লগাই দিছোঁ মই। এনেদৰে মই কেইবাখনো বনাইছোঁ। গোটেইখিনি মই একেলগে নবনাওঁ, গৰমে গৰমে খাই ভাল লাগে। মই ল'ৰা ছোৱালীৰ কাৰণে টিফিনত দিবলৈ আৰু ব্ৰেকফাষ্টত খোৱাৰ কাৰণে মই 4-5খনমান বনাইছোঁ। ল'ৰাটো আজি স্কুলত নাযায়, তাৰ গাটো বেয়া নহয়, ছোৱালীজনী অকলে যাব, বেছিকৈ নবনাওঁ। আৰু এনেদৰে অলপমান পানী ছটিয়াই তাৱাখন মুচি ল'ব। এতিয়া মই ডছা বুলি নকওঁ, মই মুগ দাইলৰ চিলা বুলিয়ে ক'ব পাৰি। এইখিনিৰ লগত খাবলৈ চাটনিখন ৰেডি কৰিবলৈ লৈছোঁ। এটা কেৰাহীত মই কেঁচা জলকীয়া, আদা, নহৰু, পিঁয়াজ এনেদৰে অলপমান ফ্ৰাই কৰি লৈছোঁ। লগতে বিলাহী অকণমান দি ফ্ৰাই কৰি লৈছোঁ। বেছিকৈ ফ্ৰাই কৰিব নালাগে, আধা ভজাৰ নিচিনা হ'লেই হ'ব। এইখিনি মই উলিয়াই ল'লোঁ আৰু সেই কেৰাহীখনতে মই কেইটামান কাজু ফ্ৰাই কৰি ল'ম অলপ সময়ৰ কাৰণে। ফ্ৰাই হৈ গ'ল কাজুখিনিও। এতিয়া মই এইখিনি পিচি ল'ম। সোৱাদ অনুসৰি নিমখটো দিছোঁ আৰু অকণমান পানী দিব যাতে ভালদৰে গুড়ি হয় চাটনিখন। পিচি ল'লোঁ মই আৰু চাওকচোন চাটনিও ৰেডি হৈ গ'ল আৰু মোৰ মুগ দাইলৰ চিলাও ৰেডি হৈ গ'ল। অতি সোনকালে বনাব পাৰি, ল'ৰা ছোৱালী খায়ো ভাল পায় আৰু বহুত হেল্থি হয়। মই টিফিনতো 2খন দিছোঁ আৰু ছোৱালীজনীকো মই এতিয়া খাবলৈ দিম। আপোনালোকে এবাৰ এনেদৰে বনাই চাবচোন, নিশ্চয় ভাল পাব ল'ৰা ছোৱালীয়ে খাই। এতিয়া মই টিফিনটো পেক কৰিলোঁ। ৰাতিপুৱাৰ সময়খিনি ইমান লৰালৰি হয়, কি বনাওঁ কি নবনাওঁ এইটো টেনশ্যন সদায় থাকি যায়। ছোৱালীজনীক ইফালে খাবলৈ দিছোঁ মই, তাই খাই আছে। এতিয়া চুলিখিনি বান্ধি নিদিলেও নিজে নোৱাৰে নহয়, চুলিখিনি বান্ধি দিওঁ, ইমান খৰধৰ ৰাতিপুৱাৰ সময়খিনি। স্কুলত পঠিয়াওঁ। ৰেডি হৈ গ'ল আমাৰ মুনু, এতিয়া স্কুলত যাব তাই। স্কুললৈ গ'ল। ভিডিঅ'টো কেনেকুৱা পালে প্লিজ জনাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।